হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অনু আৰু বেদ মাকৰ ঘৰলৈ গৈছিল আৰু তেতিয়া মাকে কিয় আহিছ তই ইয়ালৈ, মই মাক হৈ কিমান অসমৰ্থ কিমান বিফল তাকে প্ৰমাণ কৰিবলৈ, তই গুচি যা মোৰ ওচৰৰ পৰা বুলি অনুক কৈছিল। তেনেকৈ নকবা মা, তুমি বিফল হ'ব নোৱাৰা, তুমি মোৰ সাহস, তোমাক এৰি জীয়াই থাকিব নোৱাৰো। মোৰ অবিহনে তুমি কিমান দুখত আছা সেয়া মই অনুভৱ কৰিব পাৰিছো। এই মানুহজনৰ অবিহনে বেলেগৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰো পৰিস্থিতিত পৰি তুমি নভবা কাম এটা কৰিলো, মোক মাফ কৰি দিবা বুলি মাকক কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত অনু প্ৰজ্ঞাৰ ওচৰলৈ যাব আৰু পমৰ কি হৈছে বুলি প্ৰজ্ঞাক সুধিব। আৰু তেতিয়া প্ৰজ্ঞাই, তই বিয়া হোৱাৰ পিছত প্ৰথমবাৰলৈ এইখন ঘৰত আহিছা, তই মোৰ লগত বেলেগ কথা পাতিব লাগে নে পমৰ কথা পাতিব লাগে বুলি অনুক কব। আৰু তেতিয়া অনু, তই মানে পমক চিৰিৰ পৰা পেলাই দিছা, তোৰ বাহিৰে কোনো এনেকুৱা কৰিব নোৱাৰে, মই ঘৰৰ পৰা গলো কি তই সকলো ফালৰ পৰা শেষ কৰি পেলালি বুলি প্ৰজ্ঞাক কোৱা দেখিবলৈ পাব। এইফালে আকৌ পমৰ মাক আজি দেউতাকৰ ওচৰলৈ যাব আৰু তেতিয়া দেউতাকে, তুমি কিয় কান্দি আছা মই ধৰিব পৰা নাই বুলি মাকক কব। আৰু তেতিয়া মাকে, মোৰ ল'ৰাটোৰ কি হব এতিয়া চকুৰে একেবাৰে দেখা নাপাব নেকি বুলি কব। আৰু তেতিয়া দেউতাকে ডক্তৰৰ ওচৰত গৈ মোৰ ল'ৰাটোক সোনকালে সুস্থ কৰি দিয়ক বুলি ৰিকুৱেষ্ট কৰা দেখিবলৈ পাব। আনফালে বিভান আজি প্ৰিয়মৰ ওচৰত যাব আৰু বেদই যে অনুক বিয়া পাতিলে সেই কথাটো কব। আৰু তোমাৰ যদি বিশ্বাস হোৱা নাই তেতিয়াহ'লে নকইনা আৰু দৰাক লগ কৰি আহা, এইটো খবৰ তুমিহে মোক আগত দিব লাগিছিল বুলি প্ৰিয়মক কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।